নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে এছএছ স্কুটিৰ বাবে আবেদনৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব এছএছ স্কুটিৰ বাবে আবেদন কেনেকৈ কৰিবা সম্পূৰ্ণ প্ৰচেছ আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক দেখুৱাই দিম ভিডিঅ'টোৰ আৰম্ভণিতে তোমালোকক জনাই দিওঁ যে এছএছ স্কুটিৰ আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই এণ্ড আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব হেয়া অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে আহি পোৱা নাই যেহেতু তোমালোকে এছএছ স্কুটিৰ বাবে আবেদন কৰিব লাগিব তো তোমালোকে আগতে আবেদন প্ৰক্ৰিয়াটো জানি থোৱা যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ যেহেতু মেৰিট লিষ্ট প্ৰকাশ পাইছে তো কাৰ মেৰিট লিষ্টত নাম আহিছে কমেন্টত জনাই দিয়া তো এতিয়া বলা তোমালোকক জনাই দিওঁ যে এছএছ স্কুটিৰ আবেদনৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াত ওপৰত তোমালোকে চাব পাৰিছা যে ৰিকোয়াৰ্ড ডকুমেণ্টছ টু এপ্লাই সাম অফ দা ইম্পৰ্টেন্ট ডকুমেণ্টছ ৰিকোয়াৰ্ড ফৰ এছএছ স্কুটি পাৰ্চেন্টেজ আৰ এছ ফলো ইয়াত চাব পাৰিছা যে প্ৰথমতে আছে পাছপোৰ্ট সাইজ ফটো ষ্টুডেন্টছ আধাৰ কাৰ্ড ক্লাছ 12 মাৰ্কশিট এপ্লিকেশ্যন নাম্বাৰ তো এপ্লিকেশ্যন নাম্বাৰটো তোমালোকে মেৰিট লিষ্টত পাই যাবা ষ্টুডেন্টছ ৰোল নাম্বাৰ ভ্যালিড মোবাইল নাম্বাৰ ইমেইল আইডি এণ্ড লগইন পাছৱৰ্ড তো এই বস্তু কেইটা তোমালোকৰ আবেদনৰ সময়ত প্ৰয়োজন হ'ব তো ছাত্ৰ ছাত্ৰীসকল এতিয়া বলা তোমালোকক বুজাই দিওঁ যে আবেদন প্ৰক্ৰিয়াটো কেনেকৈ কৰিবা তো স্টেপ বাই স্টেপ তোমালোকে চাই লবা ভিডিঅ'টো স্কিপ নকৰিবা ওপৰত তোমালোকে চাব পাৰিছা যে স্টেপ টু এপ্লাই ফৰ আসাম এছএছ স্কুটি পাৰ্চেন্টেজ 2024 টু এপ্লাই ফৰ এছএছ স্কুটি স্কিম দা ইউজাৰ নিডছ টু ফলো দা বিলো গিভেন তো ছাত্ৰ ছাত্ৰীসকল তলত কিছুমান স্টেপছ দিয়া আছে এই স্টেপ অনুযায়ী তোমালোকে এছএছ স্কুটিৰ বাবে আবেদনটো কৰিব লাগিব ফাৰ্স্ট অফ অল গো টু দা অফিচিয়েল ৱেবছাইট তোমালোকে প্ৰথমতে অফিচিয়েল ৱেবছাইটটো তলত চাইছা এই ৱেবছাইটটোত যাব লাগিব দা হোম পেজ অফ দা ৱেবছাইট উইল ওপেন এই অফিচিয়েল ৱেবছাইটটো ওপেন কৰাৰ লগে লগে তোমালোকৰ অফিচিয়েল ৱেবছাইটৰ প্ৰথম পেজটো খোল খাব ইয়াৰ পিছত চাব পাৰিছা যে ক্লিক অন দা চইচ অফ স্কুটি অপচনত তোমালোকে ক্লিক কৰিবা দা ৰেজিষ্ট্ৰেচন ফৰ্ম উইল ওপেন তো ৰেজিষ্ট্ৰেচন ফৰ্মটো ওপেন হ'ব নাও ফিল ইন অল দা ৰিকোয়াৰ্ড ডিটেইলছ লাইক ইয়োৰ বেসিক ডিটেইলছ ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰোল নাম্বাৰছ ডেট অফ ৰেজিষ্ট্ৰেচন কন্টেক্ট ডিটেইলছ ইটিসি ইয়াৰ পিছত তোমালোকে কিছুমান বেসিক ডিটেইলছ ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰোল নাম্বাৰ আৰু ডেট অফ ৰেজিষ্ট্ৰেচন কন্টেক্ট নাম্বাৰ এইকেইটা তোমালোকে প্ৰথমতে ফৰ্মত বহাব লাগিব আফটাৰ দ্যাট আপলোড অল দা ৰিকোয়াৰ্ড ডকুমেণ্টছ ফাইনেলি ক্লিক অন দা সাবমিট বটন টু কমপ্লিট দা এপ্লিকেশ্যন প্ৰচেছ ইয়াৰ পিছত তোমালোকে ডিটেইলছ কেইটা বহুৱাই ফৰ্মটো ফিল আপ কৰাৰ পাছত তোমালোকে কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব আৰু অৱশেষত সাবমিট বটনত ক্লিক কৰি এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট কৰি দিবা